এইবাৰ মই তোমালোকক কুৱেশ্যন নম্বৰ 3 টো বুজাব খুজিছো ইয়াত দিয়া আছে 1 5 2 3 আৰু -2 -11 বিন্দু কেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা আচ্ছা একৰেখীয় শব্দটোৰ অৰ্থ প্ৰথম বুজি পাব লাগিব ন একৰেখীয় মানে কি ধৰিলা মই দুটা বিন্দু দিছো দুটা বিন্দু যেতিয়া সংযোগ কৰিম এডাল ৰেখাৰ সৃষ্টি হয় কাৰণ আমি জানো যে দুটা বিন্দুৰ মাজেৰে এডাল ৰেখা আঁকিব পাৰি মই যদি দুটা বিন্দুৰ হলনি তিনটা বিন্দু যদি আকো ইয়াতে এটা বিন্দু দিছো যতে ততে দিছো মোৰ ইচ্ছা মতে এতে এইটো বিন্দু যদি আমি সংলগ্ন কৰি দিও ই এডাল ৰেখা হৈছে নেকি ৰেখা মানে সৰল ৰেখাৰ কথা কৈছে অৰ্থাৎ সৰল ৰেখা মানে একদম ভাঁজ নলগা ৰেখা হ'ব লাগিব গতিকে মই এটোৰ নাম a বুলি কৈছো এটোৰ নাম b বুলি কৈছো এটোৰ নাম c বুলি কৈছো এই a b c বিন্দু তিনটা তোমাৰ একৰেখীয় অৰ্থাৎ এডাল ৰেখাত আছে নে নিশ্চয় নাই কাৰণ ই ভাঁজ লাগি গৈছে সৰল ৰেখা কেতিয়াও ভাঁজ নালাগে গতিকে ই একৰেখীয় নহয় কিন্তু মই যদি কম এটো a বিন্দু এটো b বিন্দু এটো c বিন্দু তিনিটা বিন্দু সংযোগ কৰি দিওতে এডাল সৰল ৰেখাৰ সৃষ্টি হৈছে তেতিয়া হলে এই a b c বিন্দু তিনিটা একৰেখীয় বুলি কব কোলিনিয়াৰ বুলি কৈ দিব হৈছে নে সো এই তিনটা আমি আকিলেহে গম পাইছো একৰেখীয় হৈছে বুলি কিন্তু যেতিয়া গণিত আকাৰে কৰিব লাগিব কেনেকৈ গম পাম চাবা ধৰি লোৱা ab মানে 4 bc মানে 5 তাৰ মই কি কৈছো ab মানে 4 কৈছো bc মানে 5 কৈছো এতিয়া ab যোগ bc কিমান হ'ব 4 যোগ 5 সমান 9 আৰু এই 9 টোৱে ac ৰ দৈৰ্ঘ্য হয় না নহয় হয় তানে যদি ac = ab যোগ bc বুলি আমি প্ৰমাণ কৰিব পাৰো তেতিয়া গম পাম হি নিশ্চয় এডাল ৰেখাতে আছে তানে ab ৰ যোগটো আৰু bc ৰ যোগটো মিলি পেলাই যদি গোটে ac ৰ যোগটো হয় তেতিয়া হলে আমি কম আৰে বিন্দু তিনটা একৰেখীয় আছে এই ক্ষেত্ৰত কি হ'ব চাবা মই যদি ab মানে 4 বুলি কওঁ bc মানে 5 বুলি কওঁ দুইটাৰ যোগফল 9 হ'ব কিন্তু ac বুলি ক'লে তো এইডালে ৰেখা বুজাব ac বুলি ক'লে এইডালৰ যোগটো 9 নহয় নহয় এৰা বেলেগ যোগ এডাল ওলাব গতিকে আমি যদি ab আৰু bc ৰ যোগফলটো আমি ac ৰ সমান নাপাওঁ তেতিয়া হলে আমি কম যে এই তিনটা বিন্দু একৰেখীয় নহয় ঠিক আছে এইটো হল এই গণিতৰ অৰ্থ এতিয়া আমি চাব লাগিব ab আৰু bc লগতে ac ৰ দূৰত্ব কিমান হ'ব চাও ইয়াত লিখিব লাগিব এনেকে ধৰা হল বিন্দু তিনিটা ক্ৰমে কি হ'ব a 15 b 23 আৰু c -2 -11 c -2 -11 ঠিক আছে তো এইখিনি বস্তু আমাক দিয়া আছে আমি এতিয়া একৰেখীয় হয় না কম তো গণিতটো কৰাৰ আগে তুমি পৰীক্ষা হলত মাথাত কি আনিব লাগিব যে যেহেতু মই একৰেখীয় বুলি প্ৰমাণ কৰিব গৈছো তাৰমানে ab ও জানিব লাগিব bc ও জানিব লাগিব আৰু ac ও জানিব লাগিব কাৰণ ab যোগ bc = ac হলে আমাৰ একৰেখীয় বুলি ক'ব পাৰিম গতিকে আমাৰ প্ৰধান দায়িত্ব হ'ব কি প্ৰথমতে ab উলাব লাগিব ab = সো ab = বুলি কোৱাৰ লগে লগে তুমি ব্ৰেকেট a এনেকৈ বৰ্গমূল চিহ্নটো দি দিয়া সো ইয়াত ফৰ্মুলাটো লিখিব পাৰা নিলিখিব পাৰা জানিলে হৈ গল আচ্ছা মই ইমান নিলিখাকে দিছো তোমালোকে চাবা কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার তুমি x1 - x2 ক'ব পাৰা কোনো কথা নাই তো মই x1 - x2 বুলি কৈছো বাৰু x1 এটো চাবা দে এটো 1 নম্বৰ বিন্দু 2 নম্বৰ বিন্দু 3 নম্বৰ বিন্দু 1 নম্বৰ হলে x1 y1 2 নম্বৰ হলে x2 y2 3 নম্বৰ হলে x3 y3 এইটো কথা মনত ৰাখিবা গতিকে আমাৰ ab ৰ ক্ষেত্ৰত যেতিয়া কম এই দুটা ক'ব লাগিব তাৰে a2 - a2 হ'ব 1 - 2 x1 - x2 বুলি কৈছো নহয় হোল স্কয়ার প্লাস y1 - y2 মানে এটো y1 এটো y2 অৰ্থাৎ 5 - 3 হোল স্কয়ার হলে এটো যিমান পাৰা শর্টকাট কৰি থাকিবা 1 - 2 মানে কি -1 ডাঙৰ চিহ্ন মাইনাস থাকিব 2 ৰেগুলি 1 - 2 মানে -1 -1 ক স্কয়ার কৰিলে 1 হ'ব আৰু মাইনাস স্কয়ার কৰিলে প্লাস হ'ব 1 স্কয়ার মানে 1 তাৰপিছত 5 ৰ 3 গলে 2 থাকে না 2 মানে 2 স্কয়ার হলে 4 প্লাস 4 হৈ গল ইকুয়াল কিমান √5 ইয়াৰ বৰ্গমূল লব নোৱাৰি নহয় গতিকে আমাৰ √5 থাকিব আচ্ছা দ্বিতীয়তে কি আছে ab পালো দ্বিতীয়তে bc উলাব লাগিব
BC is equal to পুনৰবাৰ হেনেকৈ লিখা এবাৰ B আৰু C বুলি কওঁতে A2 minus A2 ক'ব লাগিব মানে 2 minus A2 অৰ্থাৎ ব্ৰেকেট দিয়া 2 minus minus 2 এটো বলে এটো কুটিল বন্ধনী দিয়া তাতে স্কয়ার দিব লাগিব প্লাস A2 minus A2 মানে 3 minus 11 অৰ্থাৎ এটো কুটিল বন্ধনী দিব লাগিব 3 minus আৰু minus 11 আছে গতিকে minus 11 ইয়াতে স্কয়ার দিব লাগিব হৈছে না সো এখিনি কৰিছিল কি হ'ব চাওছো এটো আছে মাইনাস আৰু মাইনাস 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 প্লাস হ'ব গতে 2 এ 2 এ 4 মানে 4 স্কয়ার প্লাস এটো কি হ'ব মাইনাস মাইনাস প্লাস হ'ব 11 3 14 হ'ব গতিকে 14 স্কয়ার ধৰি পাৰিছা ন 11 আৰু প্লাস 11 3 14 হ'ব স্কয়ার হৈ যাব এটো কিন্তু কুটিল বন্ধনী আছে দে ইজ ইকুয়াল সাবাৰে মই ইফালে লিখিছো জাগা নোৱাৰ কাৰণে 4 4 গুণ 16 14 14 গুণ কিমান 196 না 196 plus 16 কিমান হ'ব 196 plus 16 যোগ কৰিলে 212 তাৰে √212 হৈছে না তো আমি AB মানে পালো √5 BC মানে পালো √212 এনেকে এৰুছো বাৰু এখানে আমি বেছি সৰল নকৰো আৰু কি ওলাব লগা আছে AC ওলাব লগা আছে তো মই অকমান মুছি দিছো তোমালোকে লিখি ৰাখিবা এখিনি মই AC ওলাম এটো মনত ৰাখিবা দে এটো √5 আছিল মনত ৰাখিবা এটো সো AC is equal to √A2 minus A2 হ'ব লাগিব সো 1 minus minus 2 ব্র্যাকেট টু দিয়া 1 minus এটো x1 minus x2 হ'ব লাগিল মানে minus 2 ইয়াতে স্কয়ার প্লাস এবাৰ এটো হ'ব 5 minus আৰু minus 11 স্কয়ার হৈছে না এটা সো কি -1 minus minus 2 মানে plus 2 হ'ব 2 * 3 3 স্কয়ার প্লাস minus minus plus হবে 11 বসে 16 হ'ব 16 স্কয়ার ইজ ইকুয়াল টু মান হ'ব 3 3 গুণ 9 16 16 গুণ 256 256 আৰু 9 কিমান হ'ব 265 এখিনি এটা এটা কথা চাছো AB মানে পাইছিলো আমি বেলেগ BC মানে বেলেগ AC মানে পালো ন এতিয়া আমি মিলাই চাম আমি চাবা এটাকে AB যোগ BC ইজ ইকুয়াল টু AB মানে কিমান পাইছিলো মনত কৰাছো √5 পাইছিলো যোগ BC মানে কিমান পাইছিলো এইটো √212 হলে আৰু AC মানে কিমান পালো AC মানে পালো √265 এটা তোমালোকে চাওছো এই দুটাৰ যোগফল এইটো হ'ব নেকি নিশ্চয় নহয় যেহেতু নহয় তুমি কি লিখিব লাগিব যেহেতু AB plus BC is not equal to AC এটাকে ABC বিন্দু তিনিটা একৰেখীয় নহয় হে বাক্যটো লিখি দিব লাগিব এটাকে ABC বিন্দু তিনিটা একৰেখীয় মানে A, B and C are not collinear মানে তিনিওটা বিন্দু একৰেখীয় নহয় কাৰণ আমি দেখা পালো AB plus BC is not equal to AC ধৰি পাৰিছা সো এনেকুৱাকে যদি তোমালোকৰ একৰেখীয় দেখুৱাবলগীয়া প্ৰশ্ন আহে এইটো সিস্টেমত কৰিবা নিশ্চয় তোমালোকে নম্বৰ পাবা ঠিক আছে